এতিয়াৰ পৰা আমি বুঢ়া হোৱালৈকে এটা কথা মনত থাকি যাব যে আমাৰ জীৱনত এনেকুৱা এজন আমি শিল্পী দেখিলো, যিজন শিল্পী হেৰাই যোৱাৰ পাছত প্ৰতি ঘৰৰ লোকেই কান্দিছে, প্ৰতি ঘৰৰ সৰুৰ পৰা জ্যেষ্ঠলৈকে সকলোৱে হাতত মমবাতি বা চাকি লৈ শ্ৰদ্ধাঞ্জলি জনাইছে, পূজা নামঘৰ সকলোতে ভগৱানৰ দৰে তেখেতক পূজা অৰ্চনা কৰিছে। এনেকুৱা এজন শিল্পীক আমি আমাৰ জীৱনত সৰুৰ পৰা ডাঙৰ হোৱালৈকে বা আমি 28টা 29টা বছৰ ভৰি দিয়ালৈকে তেখেতৰ গীত শুনিয়ে আমি ডাঙৰ হলো, আৰু সেই মহান ব্যক্তিজনৰ কথা আমি ভৱিষ্যতে আমিও যদি বৃদ্ধ হৈ যাওঁ, বৃদ্ধ বয়সলৈকে জীয়াই থাকো, তেতিয়া আমি আনৰ আগত ক'ব পাৰিম। অৰ্থাৎ এনে এজন শিল্পীক আমি ওচৰৰ পৰা লগ পালো, তেখেতৰ গান শুনিবলৈ আমি সৌভাগ্যৱান বুলি ক'ব লাগিব। এনে এজন ব্যক্তি, যি ব্যক্তিৰ বাবে আজি প্ৰতি ঘৰৰ লোকেই কান্দিছে, সকলোৰে চকুত চকুলো নিগৰিছে। আৰু সঁচাকৈ বেয়া লাগিছে, যিটো আমি আশা কৰা নাছিলো যে এনেকৈ এদিন আমি জুবিন গাৰ্গক বিদায় দিব লাগিব। আমি এই কথা কেতিয়াও আচলতে আমি অবাস্তৱ বুলি ভাবিছিলো, কাৰণ আমি যিজন শিল্পীৰ গীত শুনি শুনি ডাঙৰ হলো, 3টা দশক ধৰি সকলোৱে জুবিন গাৰ্গৰ গীতৰ প্ৰতি পগলাৰ দৰে জুবিন গাৰ্গক ভাল পাবলৈ ধৰিলে, তেখেতৰ যি গীত সেই গীতে সকলোকে স্পৰ্শ কৰিলে, তেনে এজন ব্যক্তি হঠাৎ নোহোৱা হোৱাৰ পাছত কেনে এটা অনুভৱ হ'ব পাৰে সেইটো হয়তো আপুনিও গম পাইছে, আমি সকলোৱে বুজি উঠিছো। আৰু তেনেস্থলত দুৰ্গা পূজা আহিলে, দুৰ্গা পূজা অহাৰ পাছতো কিন্তু মানুহৰ মন বিষণ্ণতাৰে ভৰি থাকিলে, মানুহে কেতিয়াও বিশ্বাস কৰাই নাছিলে আৰু মানুহে মানি ল'ব পৰা নাছিলে। দুৰ্গা পূজাৰ সময়তে কিন্তু যি উৎসাহ উদ্দীপনা, সেই উৎসাহ উদ্দীপনা ৰাজ্যবাসীৰ মনত আমি দেখিবলৈ নাপালো। অৰ্থাৎ জুবিন গাৰ্গ আমাৰ হৃদয়ৰ ৰন্ধে ৰন্ধে আচলতে সোমাই আছে আৰু প্ৰতিজন অসমীয়াৰে হৃদয়ত সোমাই থাকিব। যিজন ব্যক্তিৰ প্ৰতিভা কাৰো লগত তুলনা কৰিব নোৱাৰি, যিজন ব্যক্তিৰ ব্যক্তিত্ব যাৰ কাৰো লগত তুলনা কৰিব নোৱাৰি, সেই ব্যক্তিজন কিন্তু আমাৰ মাজত হঠাৎ নোহোৱা হোৱাৰ পাছত আজি আমি সকলো হতভম্ব, আচৰিত। আৰু তেখেতৰ সৈতে যি অন্যায় হ'ল, এই অন্যায়ৰ ন্যায় বিচাৰি আমি আজি সকলোৱে হাতযোৰ কৰি চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছো। আৰু চৰকাৰে বা SIT দলে যি ধৰণৰ কাম কৰিছে, তাক লৈ আমি অনাগত সময়ত গম পাম আচলতে কোনে কি কাম কৰিলে, কি কৰি আচলতে জুবিন গাৰ্গৰ সৈতে অন্যায় কৰিলে, এইখিনি কথাও গম পাম। কিন্তু এতিয়া যে আমি সকলো বিষণ্ণতাৰে ভৰি আছো, আমি আৱেগিক হৈ আছো, আৰু এই আৱেগিকতাক আমি বাস্তৱ ৰূপত যিহেতু তেখেতৰ সৃষ্টিৰ আজি অনাগত সময়ত আমি অতি সুন্দৰকৈ ধৰি ৰাখিব লাগিব, তেতিয়াহে জুবিন গাৰ্গ কিন্তু আমাৰ মাজত প্ৰতিটো দিনতে জীয়াই থাকিব। এতিয়াও আমি দেখিবলৈ পাইছো সকলো অঞ্চলতে জুবিন গাৰ্গৰ ফটো, ভিডিঅ' চিত্ৰ অংকন কৰা হৈছে, সকলো ফালে মায়াবিনী ৰাতিৰ বুকুত গীতেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে, যিবোৰ কিন্তু সমগ্ৰ বিশ্বৰ মাজতে একক আৰু অনন্য বুলি ক'ব লাগিব। অৰ্থাৎ যিগৰাকী শিল্পীয়ে আমাৰ হৃদয়ত সাঁচ বহাই থৈ গ'ল, সেই শিল্পীজনক আজি সমগ্ৰ বিশ্ববাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে।